আমি আৰণ্যকৰ ৩৫তম বৰ্ষ উদযাপন কৰি আছোঁ আৰু আজিৰ যিটো আমি ৱাইল্ড লাইফ ফটোগ্ৰাফী এক্সিবিশ্যন পাতিছোঁ, এই ফটোগ্ৰাফী এক্সিবিশ্যনটো আমাৰ আৰণ্যকৰ ৩৫তম বৰ্ষ উদযাপনৰ এটা অংশ হয়। ইয়াতে আমি বন্যপ্ৰাণী আৰু বহনক্ষম ভৱিষ্যত সেই থিমটো লৈ পেলাই আমি ফটোগ্ৰাফী এক্সিবিশ্যন কৰিছোঁ। ইয়াতে আমাৰ ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইৰ পৰা 55গৰাকী তেনেকুৱা ফটোগ্ৰাফাৰে আমাক ফটো পঠিয়াইছিলে আৰু তাৰ পৰা আমি চিলেক্ট কৰিছোঁ 30গৰাকী ফটোগ্ৰাফাৰৰ আৰু সেইখিনি আমি 46 ফটোগ্ৰাফ আমি ইয়াতে এক্সিবিট কৰিছোঁ আৰু সেই গোটেইখিনিয়ে আমাৰ চহকী জৈৱ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰিছে আৰু সেই জৈৱ বৈচিত্ৰ্য আমি সংৰক্ষণ কৰি কেনেকৈ আমি এক বহনক্ষম ভৱিষ্যতৰ দিশত আমি খোজ দিব পাৰোঁ আৰু আমি তেনেকুৱা ধৰণৰ আমাৰ পৃথিৱীত আমি সেই বিষয়ে ভাবিব পাৰোঁ যে আমি একেলগে গোটেই জীৱ জন্তুখিনি একেলগে বাস কৰিব লাগে এখন পৃথিৱীতে। সেই গোটেই কনচেপ্টটো আমি ইয়াতে তেনেকৈ দেখুৱাইছোঁ আৰু ইয়াতে আমাৰ বহুত ধৰণৰ বেলেগ বেলেগ মানুহ আহিছে আৰু গোটেইখিনি তেনেকৈ আহি ডিজিটেল চাইডে গোটেইখিনি আমাৰ লগত কথা পাতিছে কেনেকৈ আমি সংৰক্ষণৰ সেই যাত্ৰাটো অব্যাহত ৰাখিছোঁ যোৱা ৩৫ বছৰে। আৰু আমি আৰণ্যকৰ ৩৫ বছৰ উদযাপন উপলক্ষে আৰণ্যকৰ ৩৫ বছৰীয়া যাত্ৰাৰ এক আলোকপাত কৰি আমি কিছু ফটো এক্সিবিট কৰিছোঁ, 35খন ফটো, সেইখিনিও আমি ইয়াতে হেৰি কৰিছোঁ। আৰু আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাওঁ সমগ্ৰ গুৱাহাটীবাসী বা আমাৰ ওচৰত যিখিনি মানুহ আছে তেওঁলোকে যাতে আমাৰ ইয়ালৈ আহি ফটোগ্ৰাফী এক্সিবিশ্যনলৈকে আহে, আমি তেওঁলোকক আদৰণি নিমন্ত্ৰণ জনালোঁ আৰণ্যকৰ তৰফৰ পৰা। কেতিয়ালৈকে অনুষ্ঠিত হ'ব? এইটো 25 তাৰিখলৈকে, আমাৰ মে' মাহৰ 25 তাৰিখলৈকে, অহা ৰবিবাৰলৈকে আমি ইয়াতে আছোঁ, 2টা বজাৰ পৰা 7টা বজালৈকে। ঠিক আছে।